এভৰিৱান ৱেলকাম টু ইকুহিপাত সকলোকে নতুন ক্লাছলৈকে আকৌ এবাৰ স্বাগতম জনাইছো আমাৰ এক্সামলৈকে এতিয়া বহুত বেছি দিন নাই আমি মেথছৰ লগতে ৰিজনিঙো পঢ়িব লাগিব কাৰণ চি সেট পেপাৰখনৰ ৰিজনিঙৰো কেইটামান কুৱেশ্যন আহে আৰু সেই ৰিজনিঙৰ ভিতৰতে এটা খুব ইম্পৰ্টেণ্ট চেপ্টাৰ এটা আছে খুব ইম্পৰ্টেণ্ট টপিক এটা আছে যিটোৰ কুৱেশ্যন এভৰি এক্সামতে এটা নহয় এটা অহা দেখা যায় কিন্তু এই চেপ্টাৰটোত কিমান বেছিনো সময় দিব লাগিব বা এই চেপ্টাৰটো কিমান কম সময়ৰ ভিতৰত আমি কমপ্লিট কৰিব পাৰিম এই গোটেইখিনি কথাৰ ক্লিয়াৰিটি লৈ পেলাই আজিৰ এই কম সময়ৰ ভিতৰতে গোটেই চেপ্টাৰটোৰ এটা ব্ৰিফ আমি কৰিবলৈ গৈ আছো এই চেপ্টাৰটো হৈছে ব্লাড ৰিলেশ্যনৰ কথা মই আৰু এক্সট্ৰাকৈ ক'ব নালাগে যে এক্সামত আহে নে নাই সকলোৱে গম পায় ব্লাড ৰিলেশ্যন বুলি ক'লে বা ব্লাড ৰিলেশ্যনৰ কুৱেশ্যন এটা নহয় এটা চিছেট পেপাৰখন থাকিবই কনফাৰ্ম মানে এইটো এতিয়া ব্লাড ৰিলেশ্যনৰ কেনেকুৱা কুৱেশ্যন আছে তো আজিৰ ক্লাছত আমি ব্লাড ৰিলেশ্যনৰ টোটেল 4টা কুৱেশ্যন সলভ কৰিম ঠিক আছে আৰু সেই 4টা কুৱেশ্যন সলভ কৰাৰ পাছত তোমালোকে এক্সামত গৈ পেলাই ইয়াৰে বাহিৰত কুৱেশ্যন দেখা নোপোৱা এক্সামত ব্লাড ৰিলেশ্যনৰ মাত্ৰ 4টাই কুৱেশ্যন আছে তো সেই 4টা কুৱেশ্যন যিসকল ষ্টুডেণ্টে জানে সিহঁতৰ কাৰণে এই গোটেই চেপ্টাৰটো ইয়াতে সমাপ্ত তাতকৈ বেছি নাই আৰু সেই 4টা কুৱেশ্যন আমি ইয়াতে সলভ কৰিম আমি ইয়াতে আজি বহুত কুৱেশ্যন কৰিবলৈ নাযাওঁ 4টা কুৱেশ্যন কৰিম গোটেই চেপ্টাৰটো খতম আৰু তোমালোকৰ মাইণ্ডত ক্লিয়াৰিটি আহিব যে ব্লাড ৰিলেশ্যন নামতহে ইমান ডাঙৰ কিন্তু ইমানো ডাঙৰ চেপ্টাৰ নহয় ব্লাড ৰিলেশ্যনত যদি প্ৰথমতে চাও যে ব্লাড ৰিলেশ্যনৰ বিহাইণ্ড দা চিন কিবা শিকিব লগা আছে নেকি বা এই ব্লাড ৰিলেশ্যন চেপ্টাৰটো আৰম্ভ কৰাৰ আগত আমি কি জানিব লাগিব তো ব্লাড ৰিলেশ্যন চেপ্টাৰটো আৰম্ভ কৰাৰ আগত তোমালোকে ডায়াগ্ৰাম বনাব জানিব লাগিব তোমালোকে জানিব লাগিব ফেমিলি ট্ৰি কি হয় তো অকনমান বেছিক কথা আছে সেইখিনি জানি লৈ পেলাই আমি ডাইৰেক্টলি কুৱেশ্যনৰ ফালে আগবাঢ়িম ঠিক আছে মই ডাইৰেক্টলি ইয়াতে 4টা কুৱেশ্যনে লৈ আনিছো ইয়াতে চোৱা এইটো হৈছে ফাৰ্ষ্ট কুৱেশ্যন ঠিক আছে দেন এইটো তোমালোকে দেখিবা সেকেন্ড কুৱেশ্যন দেন ইয়াৰে পাছত এইটো হৈছে থাৰ্ড কুৱেশ্যন দেন ইয়াৰে পাছত এটা কুৱেশ্যন আছে আৰু ইয়াৰে পাছত এইটো লাষ্ট কুৱেশ্যন ঠিক আছে তো এনেকুৱা আমি বহুত বেছি কুৱেশ্যন লৈ আনা নাই আৰু লাষ্টৰ এইটো কুৱেশ্যন তোমালোকৰ কাৰণে মই হোমৱৰ্ক দিম বুলি ভাবিছো তো এইটো কুৱেশ্যন তোমালোকে ট্ৰাই কৰিলে হ'ল বাকি ইয়াতে যিকেইটা কুৱেশ্যন আছে এইকেইটা কুৱেশ্যন আমি এতিয়া বুজিব লাগে যে কোনটোৰ কি পেটাৰ্ণ কোনটোৰ কি ডিফাৰেন্স কোনটো কুৱেশ্যনত কি বেলেগ বস্তু শিকিব লগা আছে প্ৰথম কথাটো ব্লাড ৰিলেশ্যনৰ কুৱেশ্যন বিলাক সলভ কৰাৰ কাৰণে আমি জানিব লাগিব ফেমিলি ট্ৰিৰ কথা আমি ড্ৰয়িং বনাব জানিব লাগিব আমি ফেমিলি ট্ৰি বনাব জানিব লাগিব আমি অকল কুৱেশ্যনটো পঢ়িলে বা আমি যদি ভাবিছো যে আমি ঘৰৰ মানুহৰ লগত কম্পেয়াৰ কৰিম যিটো আমি কৰিয়ে থাকো আমি এনেকুৱা ধৰণৰ কিছুমান ইমেজিনেশ্যন লগাও এক্সামত গৈ পেলাই যে এই ল'ৰাজন আমাৰ পেহীৰ ছোৱালীজনীৰ ভায়েক আৰু হলে তাৰ জেঠি মায়াক মোৰ পেহীৰ বায়েক মোৰ মা তো এনেকে আমি ঘৰৰ ৰিলেটিভছ বিলাকৰ মাজত কম্পেয়াৰ কৰিয়ে থাকো আৰু কৰি পেলাই আমি সলভ কৰিবলৈ ট্ৰাই কৰো কিন্তু সেইটো একচুৱেলি বহুত বেছি লেংৰি আৰু লগতে মিষ্টেক হোৱাৰ চান্স থকা এটা প্ৰচেছ এইটোত মানে একদম কনফাৰ্মলি ক'ব নোৱাৰো যে এইটো মেথডত কৰিলে তোমালোকৰ কাৰেক্ট এনসাৰ আহিবই কাৰণ কেতিয়াবা কি হয় অকমান খেলি মেলি হৈ যায় পেলাই এনসাৰটো ৰং অহাৰ চান্স এটা থাকে কিন্তু আমি এতিয়া যিটো মেথড শিকিম ফেমিলি ট্ৰি বনাই পেলাই আমি ডায়াগ্ৰাম কিছুমান বনাম সেইটো মেথডত ভুল হোৱাৰ সম্ভাৱনা একদমেই নাথাকে জিৰো মানে তোমালোকে এইটো মেথডত কুৱেশ্যন সলভ কৰিবলৈ তোমালোকে কনফাৰ্ম থাকা যে এনসাৰটো শুদ্ধই আহিব ক্লিয়াৰ ওকে তো ফেমিলি ট্ৰি বনাই কেনেকে এতিয়া ফেমিলি ট্ৰিৰ কাৰণে তোমালোকে জানিব লাগিব আমি কাক কেনেকৈ ড্ৰয়িং বনাম আমি ইয়াতে পুৰুষ বুলি ক'লে মানুহৰ নামটো লিখি পেলাই থবতো নোৱাৰো তো আমি কি কৰো আমি ইয়াতে যেতিয়া মেল বুলি কম মেল বুলি কোৱাৰ লগে লগে আমি সেইটোক এটা বক্স বনাই দিওঁ ঠিক আছে আৰু যেতিয়া ফিমেল বুলি কওঁ ফিমেল কেণ্ডিডেটৰ কাৰণে বা ফিমেল কেৰেক্টাৰৰ কাৰণে আমি এটা চাৰ্কেল বনাও থাকিব মনত আমি মেল বুলি ক'লে আমি কি বনাম এটা বক্স বনাম ফিমেল বুলি ক'লে এটা চাৰ্কেল বনাম যেতিয়াই তোমালোকে আজিৰ এই চেপ্টাৰটোৰ যিকেইটা কুৱেশ্যন আমি সলভ কৰিম তাতে যদি চাৰ্কেল দেখিছা মানে সেইজনী হ'ল মহিলা তাতে যদি বক্স দেখিছা মানে সেইজন হ'ল পুৰুষ ক্লিয়াৰ তাৰ পাছত যদি চাও এতিয়া ইহঁতৰ চোৱা আমাৰ যদি আমি আমাৰ সম্বন্ধ বিলাকৰ কথা কওঁ আমি যদি কওঁ যে পৃথিৱীখনৰ মেইনলি কোনটো জেণ্ডাৰৰ মানুহ আছে তো মেইনলি এই পৃথিৱীখনৰ এটা আছে মেল কেটেগৰীৰ মানুহ এটা আছে ফিমেল যদিও এতিয়া এটা আমাৰ থাৰ্ড জেণ্ডাৰো থাকে কিন্তু সেইটোৰ কথা আমাৰ এই চেপ্টাৰটোৱে বৰ্তমানলৈকে একচেপ্ট কৰা নাই যিটো আমাৰ জেণ্ডাৰ আমি একচেপ্ট কৰো আমাৰ যেতিয়া জব এপ্লিকেন্টছ হওক বা বহুতখিনি ক্ষেত্ৰত আমি একচেপ্ট কৰো কিন্তু সেইটো বস্তু এই চেপ্টাৰটো একচেপ্ট নকৰে ঠিক আছে এইটো বস্তু মাইণ্ডত ৰাখিবা ইয়াতে এই চেপ্টাৰটোত অকল মেল আৰু ফিমেলৰহে কথা ক'ব বেলেগৰ কথা ইয়াতে নকয় ট্ৰেন্সজেন্ডাৰৰ কথা ইয়াতে নহয় বা থাৰ্ড জেণ্ডাৰৰ কথা বেলেগ জেণ্ডাৰৰ কথা নকয় ওকে তো মেল আৰু ফিমেল বুলি কোৱাৰ লগে লগে ইহঁতৰ মাজত কিছুমান ৰিলেশ্যন থাকে ন আমি সকলোৱে সৰুৰ পৰা দেখি আহিছো যে মা আৰু দেউতাৰ মাজত এটা ৰিলেশ্যন আছে আমি দেখিছো খুৰা আৰু খুৰীৰ মাজত এটা ৰিলেশ্যন আছে মোৰ আৰু মোৰ দাদাৰ মাজত এটা ৰিলেশ্যন আছে মোৰ আৰু মোৰ ভাইটিৰ মাজত এটা ৰিলেশ্যন আছে মোৰ আৰু মোৰ ভন্টিৰ মাজত এটা ৰিলেশ্যন আছে মোৰ আৰু মোৰ মাৰ মাজত এটা ৰিলেশ্যন আছে তো এনেকে চবৰে লগত এটা বেলেগ বেলেগ ৰিলেশ্যন থাকে মোৰ জেঠিমাৰ ল'ৰাটোৰ লগত এটা ৰিলেশ্যন আছে এই যে ৰিলেশ্যনছ বিলাক আছে এই ৰিলেশ্যনছ বিলাকক আমি বেলেগ বেলেগ ষ্ট্ৰাকচাৰত দেখাম বেলেগ বেলেগ টেকনিকত আমি বুজাম যাতে আমাৰ বুজিবলৈ সুবিধা হয় লগতে আমাৰ কনফিউজনো নহয় আমি কি কৰো আমাক যেতিয়াই কোনোবাই ক'ব ন হাজবেণ্ড আৰু ৱাইফৰ ৰিলেশ্যনশ্বিপটো কেনেকুৱা তো আমি কওঁ হাজবেণ্ড এণ্ড ৱাইফৰ যিটো ৰিলেশ্যনশ্বিপ আছে সেই ৰিলেশ্যনশ্বিপটোত এনেকুৱা দেখিবলৈ তো হাজবেণ্ড বুলি কোৱাৰ লগে ল'ৰা আহি যাব ন হাজবেণ্ড কেতিয়াও ছোৱালী হ'ব পাৰে জানো হাজবেণ্ড ছোৱালী নহয় হাজবেণ্ডজনক আমি ল'ৰা বুলি কওঁ আৰু হাজবেণ্ডজন যদি ল'ৰা হয় ৱাইফজনী কি হ'ব ছোৱালী
তো হাজবেণ্ড আৰু ৱাইফৰ মাজত আমি যেতিয়া দুটা চিন এনেকৈ দিম তাৰ অৰ্থ হৈছে ইহত হৈ গ'ল হাজবেণ্ড ৱাইফ বুজি পালা হাজবেণ্ড ৱাইফ মানে কি হাজবেণ্ড ৱাইফ মানে হৈছে এনেকুৱা আমি ড্ৰয়িং বনাম যদি দুটা চিন আছে মানে হাজবেণ্ড ৱাইফ ঠিক একেইদৰে যদি কোনোবাই কয় ব্ৰাদাৰ আৰু সিষ্টাৰ বুলি কয় তো ব্ৰাদাৰ আৰু সিষ্টাৰটো কেনেকুৱা হ'ব এতিয়া চোৱা ব্ৰাদাৰ বুলি কোৱাৰ লগে লগে ল'ৰা ব্ৰাদাৰ বুলি ক'লে কি হ'ব ল'ৰা আহিব এটা আৰু সিষ্টাৰ বুলি কোৱাৰ লগে লগে চাৰ্কেল আহিব ছোৱালী আৰু ইহঁতৰ মাজত যদি এটা চিন আছে ন তাৰ অৰ্থটো হৈছে ব্ৰাদাৰ সিষ্টাৰ আকৌ এবাৰ ৰিপিট কৰিছো যে আমাক যেতিয়া কব মেল আৰু ফিমেলৰ কথা এতিয়া পুৰুষ আৰু মহিলাৰ মাজত সম্বন্ধ থাকিব বহুত বেলেগ বেলেগ সম্বন্ধ থাকিব কেতিয়াবা পুৰুষৰ মাজত সম্বন্ধ থাকিব সম্বন্ধ মানে ভাই ভাইৰ সম্বন্ধৰ কথা কৈছো মই তো ইয়াতে যদি ব্ৰাদাৰৰ ৰিলেশ্যন আহে তেতিয়াহ'লে দুটা পুৰুষ থাকিব ন তো সেই গোটেইখিনি ৰিলেশ্যনশ্বিপক আমি কেনেকুৱা ড্ৰয়িং বনাম তো গোটেইখিনি ৰিলেশ্যনশ্বিপৰ আমাৰ ড্ৰয়িঙত কি থাকিব যেতিয়া হাজবেণ্ড ৱাইফ বুলি ক'ব হাজবেণ্ড ৱাইফ বুলি ক'লে আমি ইয়াতে দুটা চিন দিম যেতিয়া আমাক ক'ব যে ব্ৰাদাৰ এণ্ড সিষ্টাৰ বুলি ক'লে আমি এটা চিন দিম মানে তোমালোকে অভাৰঅল এনেকৈ মনত ৰাখিবা যে যেতিয়া হাজবেণ্ড ৱাইফ বুলি ক'ব হাজবেণ্ড ৱাইফ বুলি ক'লে আমি দুটা চিন দিম ঠিক আছে আৰু যেতিয়া আমাক ব্ৰাদাৰ সিষ্টাৰ বুলি ক'ব ব্ৰাদাৰ সিষ্টাৰ বুলি ক'লে আমি মাজত এটা চিন দিম দ্যাটছ ইট ইয়াতকৈ বেছি জানিব লগা নাই এইখিনি কথাৰে ক্লিয়াৰিটি ৰাখা যে হাজবেণ্ড ৱাইফ বুলি ক'লে দুটা আৰু ব্ৰাদাৰ সিষ্টাৰ বুলি ক'লে কি হ'ব এটা চিন ওকে নেক্সট আমাৰ কি আহিব নেক্সট কিছুমান এনেকুৱা ৰিলেশ্যনশ্বিপ আছে ন য'ত আমি আলোচনা কৰিম ব্ৰাদাৰ এতিয়া এইটো কেনেকুৱা হ'ব ব্ৰাদাৰ আৰু ব্ৰাদাৰৰ ৰিলেশ্যনশ্বিপ ব্ৰাদাৰৰ ৰিলেশ্যনশ্বিপটো সিমিলাৰ হ'ব ন ব্ৰাদাৰ বুলি ক'লে এটা বক্স আহিব আৰু ব্ৰাদাৰ বুলি ক'লে আৰু এটা বক্স আহিব দুজন ল'ৰা ন আৰু দুজন ল'ৰাৰ মাজত এটা চিন দিয়া আছে মানে কি ইহঁত দুটা ভাই ভাই ওকে ঠিক একেদৰে সিষ্টাৰৰ ৰিলেশ্যনশ্বিপ আহিব সিষ্টাৰ এইটো কেনেকুৱা হ'ব সিষ্টাৰৰ ৰিলেশ্যনশ্বিপ বুলি ক'লে এটা চাৰ্কেল দেন আৰু এটা চাৰ্কেল দুজনী ছোৱালী ন দুজনী ছোৱালীৰ মাজত এটা চিন মানে এটা চিনে বুজায় ভাই ভনী ভনী এনেকুৱা টাইপৰ ৰিলেশ্যনশ্বিপ আৰু দুটা চিন আছে মানে হাজবেণ্ড ৱাইফ বেলেগ একো নাই আৰু যদি আমি মেইনলি চাবলৈকে যাওঁ ন আমাৰ ৰিলেশ্যন বিলাক এনেকুৱাই হয় ইয়াতকৈ বেলেগ ৰিলেশ্যন আমাৰ নাই এতিয়া তোমালোকে ভাবিবা আমাৰ চোন মামাও আছে আমাৰ চোন দেউতা আছে মা আছে সিহঁত কি সিহঁততো ৰিলেশ্যনশ্বিপ তো সেইটো কি বুলি কওঁ আমি জেনেৰেশ্যন বুলি কওঁ আমাৰ জেনেৰেশ্যন বিলাক ডিফাৰেণ্ট হয় এতিয়া মাৰ যেতিয়া জন্ম হৈছিলে বা মাৰ যোনটো ভাইটি ভন্টি আছে সিহঁত এটা জেনেৰেশ্যনৰ যদিও সিহঁতৰ এজ গেপ বেছি থাকিব পাৰে সেইটো কথা বাদ দিয়া তোমালোকে এনেকৈ ধৰিব লাগে যে মাৰ লগত যিখিনি মানুহ আছিলে বা মাৰ কেটেগৰী বুলি মই কিয় কৈছো কাৰণ মাৰ যদি ৰিলেটিভ হয় সেইটো মানে মাৰ কেটেগৰীটো আহি গ'ল ন এতিয়া মাৰ ভন্টিৰ যোনটো ছোৱালী হ'ব সেইটো মোৰ কেটেগৰীত আহি যাব বা মাৰ ভন্টিৰ যোনটো ল'ৰা হ'ব সেইটো মোৰ সমানৰ আহি যাব কাজিনছ বুলি যে আমি কওঁ তো তেনেকুৱা টাইপৰ আমি অকমান জেণ্ডাৰটো কি কৰিব লাগে জেনেৰেশ্যন ৱাইজ স্প্লিট কৰিব জানিব লাগে আমি কেনেকৈ মনত ৰাখিম আমাক যেতিয়া ক'ব ন মাদাৰ এণ্ড চন এইখিনি বস্তু অলপ বুজিব লগা বস্তু দেই মাদাৰ এণ্ড চান এইটো কি হয় মাদাৰ এণ্ড চান বুলি ক'লে এইটো হৈ গ'ল মায়েক মানে কি ছোৱালী তলত আমি বনাই দিম এটা বক্স এইটোকে কয় মাদাৰ এণ্ড চনৰ ৰিলেশ্যনশ্বিপ আমি এতিয়ালৈকে কোনো এটা ডায়েগ্ৰামৰ আমি তলত বনোৱা নাছিলো আমি এটা লাইনতে বনাই আছিলো আমি এটা লাইনত এই কাৰণে বনাই আছিলো কাৰণ ইহঁত চেম জেনেৰেশ্যনৰ এইটোৰ আমি মাদাৰ এণ্ড চানক তলত কিয় ৰাখিলো কাৰণ চানটো হৈছে নেক্সট জেনেৰেশ্যন আমি সদায় আমাৰ অল্ডাৰ জেনেৰেশ্যনক আগত ৰাখিব লাগে হয় নে নাই আমি সদায় আমাৰ আগৰ যিখিনি বয়সস্থ মানুহ সিহঁতক সন্মান কৰিব লাগে এনেকে আমি মনত ৰাখো তেনেকে তোমালোকে মনত ৰাখিবা যে আমাৰ যিটো অল্ডাৰ জেনেৰেশ্যন আছে আমাতকৈ বয়সস্থ সিহঁতক সদায় ওপৰত ৰাখিম আৰু নতুন জেনেৰেশ্যনক সদায় তল ফিৰে যদি মই কওঁ যে মোৰ ককাক ড্ৰয়িং বনাব লাগে মোৰ দেউতাৰ ফালৰ ককাক তো দেউতাৰ ফালৰ ককা মানে কি হ'ব এইজন যদি মই হওঁ মোৰ দেউতা মোৰ ওপৰত আহিবনে নাই নিশ্চয় আহিব মোৰ দেউতা মোৰ ওপৰত আহিব আৰু মোৰ দেউতাৰ ওপৰত দেউতাৰ আহিব ন মোৰ দেউতাৰ দেউতাকটো মোৰ দেউতাৰ ওপৰত আহিব ন তো ইহঁতক মানে এনেকৈ বনাব যায় মানে এইটো মোৰ জেনেৰেশ্যন ঠিক আছে মোৰ ভাইটি ভন্টি থাকিলে এইটো লাইনত থাকিব ঠিক আছে মোৰ ৱাইফ ভাইটি ভন্টি এইটো জেনেৰেশ্যনত থাকিব এণ্ড মোৰ ওপৰত যিটো আছে এইটো মোৰ দেউতা আৰু মোৰ দেউতাৰ জেনেৰেশ্যনত যিমান মানুহ আছে যেনেকৈ মোৰ দেউতাৰ ৱাইফ মোৰ মা আহি যাব ইয়াতে মোৰ মাৰ যদি কোনোবা ভায়েক আছে ভায়েক আহি যাব ইয়াতে মোৰ মাৰ যদি কোনোবা ভন্টিও আছে সেইটো ইয়াতে আহি যাব এতিয়া চোৱা মোৰ মাৰ এইটো ভায়েক আৰু এইটো ভনীয়েক আৰু ইহঁতো আল্টিমেটলি কি বাইক ভনীয়েক ন এতিয়া এই মানুহজনৰ এইটোও ভনীয়েক তো সেইকাৰণে সিহঁতে এটা লাইনতে আহিব ঠিক একেদৰে মোৰ দেউতাৰ যদি কোনোবা ভন্টি থাকে দেউতাৰ ভন্টি ইয়াতে আহিব দেউতাৰ যদি কোনোবা ভায়েক থাকে সেইটো ইয়াতে আহিব তো ইহঁত গোটেইখিনি এটা জেনেৰেশ্যনৰ মানুহ পইণ্টটো বুজি পালা মই কি ক'ব বিচাৰিছো মই ক'ব বিচাৰিছো ইহঁত এটা জেনেৰেশ্যনৰ মানুহ এনেকুৱা যদি হয় যে মোৰ মাৰ ভন্টিৰ হাজবেণ্ড তো ভন্টিৰ হাজবেণ্ডৰ এটা জেনেৰেশ্যনতে আহিব মোৰ মা এইটো হয়নে এইটো মই এইটো যদি মই হওঁ এইটো মোৰ মা হয়নে মোৰ ওপৰত আছে দেউতাৰ ৱাইফ মোৰ মাৰ এইটো ভায়েক মাৰ এইটো ভন্টি আৰু ভন্টিটোৰ এইটো হাজবেণ্ড তো এটা জেনেৰেশ্যন হৈ গ'ল ন এতিয়া যদি এনেকুৱা হয় যে মোৰ মাৰ ভন্টিৰ ল'ৰা এজন আছে তো ল'ৰাজন ইয়াতে আহিব নেক্সট জেনেৰেশ্যন ন তলৰ জেনেৰেশ্যনত আহিব তো এনেকৈ আমি ড্ৰয়িং বিলাক বনাও আমি জেনেৰেশ্যনটো এনেকৈ মনত ৰাখিম যে দেউতাহঁতৰ জেনেৰেশ্যনটো এটা লাইনত আহিব কিন্তু ককাহঁতৰ জেনেৰেশ্যনটো আকৌ এটা লাইনত আহিব ঠিক আছে মই যদি এনেকৈ বনাব লাগে মোৰ মাৰ
আইতা, মাৰ ফালৰ আইতা মানে মোৰ মাৰ মায়েক। তো মাৰ মায়েক বুলি ক'লে ইয়াতে আহি যাব ন, মোৰ মাৰ মায়েক। এতিয়া ইহঁত দুটা হাজবেণ্ড ৱাইফ হ'ব জানো? নহয়, কেতিয়াও নহয়। কিয় নহয়? চোৱা, এইটো হৈছে মোৰ দেউতাৰ দেউতাক, দেউতাৰ দেউতাক, আৰু এইটো হৈছে মোৰ মাৰ মাক। তো মাৰ মায়েকৰ হাজবেণ্ড চামথিং বেলেগ হ'ব ন, এইটো মামাহঁতৰ ককা হ'ব, মামাহঁতৰ ককা বুলি যে কওঁ, মামাহঁতৰ আইতা। ঠিক আছে, পেটাৰ্নেল আৰু মেটাৰ্নেল বুলি আমি ইয়াতে শব্দ ইউজ কৰো ইংলিছত। আমি কওঁ যে দেউতাৰ ফালৰ যদি ককা আৰু আইতা হয়, পেটাৰ্নেল গ্ৰেণ্ডফাদাৰ, পেটাৰ্নেল গ্ৰেণ্ডফাদাৰ, পেটাৰ্নেল গ্ৰেণ্ডমাদাৰ। আৰু যদি মাৰ ফালৰ হয়, মেটাৰ্নেল গ্ৰেণ্ডমাদাৰ, মেটাৰ্নেল গ্ৰেণ্ডফাদাৰ। মাৰ ফালৰ ৰিলেশ্যনশ্বিপ বিলাক কিছুমান ক্ষেত্ৰত, কিছুমান কুৱেশ্যনত মেটাৰ্নেল শব্দটো ইউজ কৰা হয়। আৰু মেটাৰ্নেল ইউজ কৰিছে মানে মেটাৰ্নেল আংকল বুলিও যদি কৈছে, মানে মাৰ মানে ভায়েক। মেটাৰ্নেল আংকল মানে মাৰ ভায়েক বা মামা, এইটো কথা। আৰু জেনেৰেলি আংকল বুলিয়ে কোৱা হয় বাৰু। আৰু এইটোৱে হৈছে আমাৰ জেনেৰেশ্যনৰ কনচেপ্ট, আৰু এই কনচেপ্টটো তোমালোকে জানিব লাগে। আমি কেতিয়াও কোনো দুটা বেলেগ বেলেগ জেনেৰেশ্যনৰ মানুহক এটা লাইনত ৰাখিব নোৱাৰো। এতিয়া মই এই ল'ৰাজনক মোৰ জেনেৰেশ্যনত ৰাখিছো, কিয়? কাৰণ এই ল'ৰাজন মোৰ মাহীৰ ল'ৰা, আৰু মাহীৰ ল'ৰা আৰু মই অলমষ্ট চিমিলাৰ কাইণ্ডৰ হ'ম ন, যদিও এজ গেপ থাকিব, অলমষ্ট চিমিলাৰ এটা জেনেৰেশ্যনৰ হ'ম আমি। সেইটো কথা হয়তো সকলোৱে বুজি পাইছা যে জেনেৰেশ্যনটোৱে কি বুজাই আছে ইয়াতে। এইখিনি কথা অকমান তোমালোকে নিজৰ ফালৰ পৰা বুজি পাব লাগিব যে কি চলি আছে ইয়াতে। জেনেৰেশ্যনটো ৰিয়েল লাইফৰ লগত অলপমান ৰিলেট কৰা। আমাৰ জেনেৰেশ্যন, আমাৰ ওপৰৰ জেনেৰেশ্যনটোক আমি এটা লাইনত ৰাখিম, তাৰে ওপৰৰ জেনেৰেশ্যনটো আৰু এটা লাইনত ৰাখিব, আৰু আমাৰ নিজৰ জেনেৰেশ্যনটো এইটো লাইনত থাকিব, আৰু ইয়াৰে পিছৰ জেনেৰেশ্যনটো তলত আহিব, তেনেকে। অকে, বাকী ৰিলেশ্যনশ্বিপ এইকেইটাই মেইনলি। এটা হৈছে হাজবেণ্ড ৱাইফৰ ৰিলেশ্যনশ্বিপ, এটা হৈছে ব্ৰাদাৰ চিষ্টাৰৰ, ব্ৰাদাৰ ব্ৰাদাৰ, চিষ্টাৰ চিষ্টাৰ। এইখিনিৰ বাহিৰে বেলেগ ৰিলেশ্যনশ্বিপ নাই। আৰু এইখিনি গম পোৱাৰ পাছত আমি এতিয়া ৰেডি আমি কুৱেশ্যন কৰাৰ কাৰণে। এতিয়া কুৱেশ্যন কেনেকুৱা আছে চাবা দেই, ইয়াতে কুৱেশ্যন বহুত কেইটামান টাইপৰ আছে, মই একদম ষ্টাৰ্টিঙতে কৈ দিছো। কিছুমান কুৱেশ্যন এনেকুৱা আছে য'ত আমাক ডাইৰেক্টলি ক'ব যে এ ইজ ব্ৰাদাৰ অফ বি, এ ইজ ব্ৰাদাৰ অফ বি। দেন ক'লে বি ইজ ফাদাৰ অফ চি, and C is sister of D. Find the relationship between then এনেকৈ লিখা, then how A related to D. এইটো হৈছে আমাৰ কুৱেশ্যন। এইটো অসমীয়াত এনেকুৱা হ'ব, এ বিৰ ভায়েক, এ বিৰ ভায়েক, বি চিৰ বাপেক, বি চিৰ বাপেক, চি ডিৰ ভনীয়েক, চি ডিৰ ভনীয়েক। তেতিয়াহ'লে এ ডিৰ লগত সম্পৰ্ক উলিওৱা, এৰ ডিৰ লগত সম্পৰ্ক উলিওৱা, বা এনেকৈও লিখা হয় লাষ্টৰখিনি। তেতিয়াহ'লে ডিৰ লগত এ কেনেদৰে জড়িত হৈ আছে, ডিৰ লগত এ কেনেদৰে জড়িত হৈ আছে। এতিয়া এই কুৱেশ্যনটো খালি যদি মন কৰা ন, এই কুৱেশ্যনটোত আমাক কিছুমান লাইন কোৱা আছে, আমাক কৈছে এ বিৰ ভায়েক, বি চিৰ ভায়েক। তো এনেকুৱা ধৰণৰ কুৱেশ্যন আমি কওঁ টাইপ 1ৰ কুৱেশ্যন। এইটো হৈছে আমাৰ প্ৰথমটো কুৱেশ্যন ব্লাড ৰিলেশ্যনৰ। ব্লাড ৰিলেশ্যনৰ এক্সামত এনেকুৱা ধৰণৰ কুৱেশ্যন আহে, যিসকলে ব্লাড ৰিলেশ্যন আগতেও কেতিয়াবা নহয় কেতিয়াবা পঢ়িছা, বা তোমালোকৰ অলপো যদি মনত আছে, মই বিচাৰো তোমালোকে ট্ৰাই কৰাটো। আৰু যদি তোমালোকে বেলেগ কিবা মেথডতো শিকিছা, বা বেলেগ মেথডত আজিলৈকে কৰি আহিছিলা, সেই মেথডটোত এবাৰ তোমালোকে ট্ৰাই কৰাচোন। কাৰেক্ট এনচাৰ আহে নে নাই মই তোমালোকৰ পৰা এবাৰ চাব বিচাৰিছো, কাৰণ ইয়াৰে যদি কাৰেক্ট এনচাৰটো তোমালোকৰ যিটো মেথডত তোমালোকে অলৰেডি কৰি আছা সেইটোতো যদি আহি আছে, তেতিয়াহ'লে এইটোতো ঠিকেই কথা ন। তেতিয়াহ'লে তোমালোকে নিজকে বহুত বেছি চেঞ্জ কৰিব নালাগে। আৰু যদি অহা নাই তেতিয়াহ'লে আমি চেঞ্জ কৰিব লাগিব। এতিয়া ইয়াতে যদি মন কৰা যায়, ইয়াতে আমি প্ৰথমতে ড্ৰয়িং বনাম ন, আমাক কৈছে এ ইজ ব্ৰাদাৰ অফ বি। তো মই ভাবিম যে এ ভায়েক, মানে এনেকৈ হ'ব, এ হৈছে ভায়েক, তাৰ ভায়েক বি। ইয়াতে তোমালোকক এটা ডাঙৰ কথা মই এতিয়ালৈকে ক'ব পাহৰি আছো, সেইটো হৈছে যে যেতিয়ালৈকে ব্লাড ৰিলেশ্যনৰ কুৱেশ্যনত কোনোবা এজন মানুহৰ জেণ্ডাৰ ডিফাইন নকৰে, মানে পুৰুষ বা মহিলা বুলি কৈ নিদিয়ে, তেতিয়ালৈকে আমি সেই কুৱেশ্যনটো, আমি পুৰুষ বা মহিলা বুলি যেতিয়ালৈকে কৈ নিদিয়ে, আমি সেই মানুহজনক ডিক্লেয়াৰ নকৰো যে এইজন পুৰুষে, বা ডিক্লেয়াৰ নকৰো এইজন মহিলাই। ঠিক আছে, এতিয়া ইয়াতে আমাক এ কৈছে ব্ৰাদাৰ বুলি, এ হৈছে বিৰ ভায়েক। এতিয়া ইয়াৰে অৰ্থ কি, এ বিৰ ভায়েক, ইয়াৰে অৰ্থটো হৈছে এ মানুহজন ল'ৰা, ভায়েক হবলৈ হলে ল'ৰা হব লাগিব ন, ভনীয়েক হবলৈ হলে ছোৱালী হব লাগিব। এতিয়া এ হৈছে বিৰ ভায়েক, কিন্তু বিৰ কথা কোৱা নাই। এতিয়া বি চোৱা, বিক যদি মই ছোৱালী বুলি কওঁ, ছোৱালী এজনী ভায়েক থাকে নে নাই? থাকে। ঠিক একেদৰে বিক যদি মই ল'ৰা বুলি কওঁ, তেতিয়া ভুল হব জানো? বিক ল'ৰা বুলি ক'লেও আমাৰ ঠিকেই আছে ন, যদি এজন ল'ৰা আছে, ল'ৰাৰো ভায়েক থাকে। তো কথাটো এনেকুৱা হৈছে যে ল'ৰাৰো ভায়েক থাকে, ছোৱালীৰো ভায়েক থাকে। তো আমি গম নাপাওঁ ন বি ল'ৰা নে ছোৱালী, তো আমি সেইকাৰণে বিৰ কথা একো ক'ব নোৱাৰো, বি এনেকৈয়ে থাকিব।
নেক্সট আমাৰ কি কৈছে বি ইজ ফাদাৰ অফ চি বি হৈছে চিৰ বাপেক এতিয়া চিৰ বাপেক হবলৈ হলে কিন্তু ল'ৰা হব লাগিব এতিয়া বি যদি বাপেক হব লগা হয় চাবা দেই বাপেক হবলৈ হলেতো ল'ৰা হবই লাগিব ন কাৰ বাপেক চিৰ বাপেক বুজি পালা তো এনেকৈ আমি গম পাইছো যে বি ল'ৰা প্ৰথমতে আমি গম পোৱা নাছিলো যে বি ল'ৰা নে ছোৱালী এতিয়া চিৰ বাপেক বুলি কোৱা কাৰণে চিৰ ওপৰত আহিব ন বাপেক সদায় ওপৰত থাকে ল'ৰা ছোৱালী তলত আহিব এতিয়া চিৰ কথা আমাক কৈছে জানো যে চি ল'ৰা নে ছোৱালী নাই কোৱা আমাক জাষ্ট কৈছে যে বি ইজ ফাদাৰ অফ চি ফাদাৰ অফ চি আমাক এইটো কৈছে বি ইজ ফাদাৰ অফ চি বুলি কৈছে তো আমাক যেতিয়া অফ চি বুলি কৈছে ইয়াৰে মিনিংটো হৈছে চিৰ বাপেক কিন্তু চি ল'ৰা নে ছোৱালী আমাক কোৱা নাই কাৰণ এজনী ছোৱালীৰো বাপেক থাকে এজন ল'ৰাৰো বাপেক থাকে ওকে নেক্সট আমাক কৈছে এণ্ড চি ইজ চিষ্টাৰ অফ ডি চি হৈছে ডিৰ ভন্টি তো ডিৰ ভন্টি মানে কি ডি ইয়াতে আহি যাব ডিৰ ভন্টি চি এতিয়া আমি গম পাইছো যে চি হল ছোৱালী এতিয়া ডিৰ কথা কিবা কৈছে নে নাই কোৱা তো ডিৰ কথা আমি নাজানো ঠিক আছে দেন আমাক কি উলিয়াব দিছে দেন হাউ এ ইজ ৰিলেটেড টু আমাক উলিয়াব দিছে এ ইজ ৰিলেটেড টু ডি আমাক এতিয়া কৈছে এ কেনেকৈ ডিৰ লগত জড়িত হৈ আছে এতিয়া এইটো কুৱেশ্যনৰে দুটা ৱে আছে এটা হ'ল ডি কেনেকৈ জড়িত হৈ আছে এটা হ'ল এ কেনেকৈ জড়িত হৈ আছে চাবা দেই যদি আমাক কয় যে এ কেনেকৈ জড়িত হৈ আছে তেতিয়াহ'লে আমি কম এৰ এইটো হৈছে ভায়েক ঠিক আছে এৰ ভায়েক আৰু ভায়েকৰ ইহঁত ল'ৰা ছোৱালী তো আলটিমেটলি এ এজ এ খুৰা জড়িত হৈ আছে ন এ এজ এ আংকল এজ এ খুৰা জড়িত হৈ আছে আংকল হিচাপে জড়িত হৈছে এ আৰু যদি আমি ডিৰ ফালৰ পৰা চাওঁ ডি কি হিচাপে জড়িত হৈছে ডি এজ এ ভতিজা বা ভতিজী নিজ বা নিফিউ এতিয়া ইয়াতে আমি গম নাপাওঁ যে বি ডি ভতিজা নে ভতিজী কিয় গম নাপাওঁ কাৰণ ডিৰ জেণ্ডাৰে ডিফাইন কৰা নাই ডি ল'ৰাও হ'ব পাৰে ছোৱালীও হ'ব পাৰে তো সেইকাৰণে আমি ডিৰ কথা গম নাপাওঁ যে ডি ল'ৰা নে ছোৱালী কিন্তু আমি এইটো কথা গম পাওঁ যে এইটো কি হ'ব ডি আইদাৰ ভতিজা হ'ব নহলে ভতিজী হ'ব আৰু এৰ ফালৰ পৰা যদি চাওঁ এ যিটোকে ল'ৰা তো এ এজ এ আংকল জড়িত হৈ আছে ক্লিয়াৰ নে তো মই যদি চিৰ ফালৰ পৰা চাওঁ চাবা চিৰ এইটো দেউতাকৰ এইটো ভায়েক মানে খুৰা ন আংকল হয়নে আৰু ডিৰ কথা আমি কিয় ক'ব পৰা নাই কাৰণ ডি ল'ৰা নে ছোৱালী গম নাপাওঁ তো সেইকাৰণে এতিয়া চিৰ ফালৰ পৰা ক'লে চি হ'ব ভতিজী হয় ভায়েকৰ ছোৱালী ভতিজী কিন্তু ডিৰ কথা আমি কিয় ক'ব পৰা নাই কাৰণ ল'ৰাও হ'ব পাৰে ছোৱালীও হ'ব পাৰে তো সেইকাৰণে এইটো কুৱেশ্যন আমাৰ এনচাৰ হৈ যাব আংকল আমাক এৰ কথা সুধিছে আমাক এইটো লাইনৰ লাষ্টৰটো ভালদৰে চাবা যে হাউ এ ৰিলেটেড টু ডি এ কেনেকৈ জড়িত হৈ আছে তো এৰ কথা ক'লে আমি এৰ সম্বন্ধটোহে চাম ডিৰ সম্বন্ধটো নাচাওঁ এতিয়া ইয়াতে আমি ডিৰ সম্বন্ধটো যদিও ক্লিয়াৰলি গম নাপাওঁ কিন্তু এৰটো আমি ক্লিয়াৰলি গম পাওঁ ইয়াতে ডি ল'ৰা হওক বা ছোৱালী হওক ডিয়ে এ আংকল বুলিয়ে মাতিব হয়নে তো সেইকাৰণে আমাৰ এনচাৰটো আংকল হৈ পৰিব এইটো হৈ গ'ল আমাৰ প্ৰথমটো টাইপৰ কুৱেশ্যন য'ত আমাক চিম্পলি এনেকুৱা লাইন বিলাক দিয়া থাকে যে এ ইজ ব্ৰাদাৰ অফ বি বি ইজ ফাদাৰ অফ চি তো এনেকুৱা টাইপৰ আমাক লাইন বিলাক দিয়া থাকে কিন্তু ইয়াৰে পাছত আৰু এটা কুৱেশ্যন আছে সেইটো কুৱেশ্যন অকমান ডিফাৰেণ্ট যেনেকৈ এইটো কুৱেশ্যন তোমালোকে দেখিবা ইয়াতে আমাক ষ্টেটমেণ্ট দিয়া নাই আমাক ডাইৰেক্টলি এটা লাইন দিয়া নাই আমাক কি কৈছে এক্স ইন্ট্ৰডিউচেছ ৱাই এণ্ড সেইং এক্সে কি কৰিছে ৱাইক ইন্ট্ৰডিউচ কৰিছে ৱাইক মানে চিনাকি কৰাই দিছে আৰু চিনাকি কৰাই কি কৈছে চিনাকি কৰাই কৈছে হি ইজ দ্য হাজবেণ্ড অফ দ্য গ্ৰেণ্ড ডটাৰ অফ দ্য ফাদাৰ অফ মাই ফাদাৰ মানে ইয়াতে এটা ষ্টেটমেণ্ট এটা দিয়া আছে ইয়াতে ঠিক আছে এটা ইন্ট্ৰডিউচ কৰি পেলাই এটা লাইন এটা ইয়াতে দিছে ইন্ট্ৰডিউচ কৰি কি দিছে এটা লাইন এটা দিছে লাইনটোত কি কৈছে তো লাইনটোত কি কৈছে যদি চাবলৈকে যাওঁ ইয়াতে কৈছে সেই মানুহজন কিবা হাজবেণ্ড কিবা ৱাইফ এনেকে কিবা কিবি কোৱা আছে হয়নে তো এনেকুৱা ধৰণৰ যিটো কুৱেশ্যন আছে এইটোক আমি কওঁ ষ্টেটমেণ্ট বেছড কুৱেশ্যন এইটোত আমাক কি কোৱা থাকে এইটোত আমাৰ দুজন মানুহৰ এটা কনভাৰচেশ্যন আমাক দিয়া থাকে দুজন মানুহৰ এটা কনভাৰচেশ্যন বা কোনোবাই কিবা এটা ষ্টেটমেণ্ট দিছে তেনেকুৱা টাইপৰ আমাক কথা ইয়াতে কোৱা থাকে আৰু এইকেইটা কুৱেশ্যন চল্ভ কৰাৰ কাৰণে আমি অলপমান ডিফাৰেণ্ট এপ্ৰ'চ ল'ব লাগে তোমালোকে মনত ৰাখিবা ইয়াতে কেইটামান কিৱৰ্ড আছে তো কিৱৰ্ড কেইটা তোমালোকে কি কৰিব লাগে ইউজ কৰিব লাগে তোমালোকক যেতিয়া এক্সামত এনেকুৱা ষ্টেটমেণ্ট দিব এনেকুৱা ঊৰ্ধ্বকমাৰ ভিতৰত যেতিয়া লাইন দিব ন ঊৰ্ধ্বকমাৰ ভিতৰত যেতিয়া লাইন দিব তেতিয়াহ'লে তোমালোকে মনত ৰাখিবা ইয়াতে তোমালোকে কিৱৰ্ড বিচাৰিব লাগে কিৱৰ্ড মানে কি কিৱৰ্ড মানে হৈছে তোমালোকে বিচাৰিব লাগে ইয়াতে মাই শব্দটো আছে নেকি এই যিটো ষ্টেটমেণ্ট আছে ন সেই ষ্টেটমেণ্টটোত মাই শব্দটো আছে নেকি সেইটো চাব লাগে যদি মাই শব্দটো নাই তোমালোকে চাব লাগে হিজ শব্দটো আছে নেকি হিজ বা হাৰ শব্দটো আছে নেকি হাৰ বা তোমালোকে চাব লাগে ইউ শব্দটো আছে নেকি ইউ বা ইউৰ ইউ বা ইউৰ এই শব্দকেইটা আছে নেকি যদি আছে মাই হিজ হাৰ ইউৰ এই শব্দকেইটা আছে নে নাই তোমালোকে চাব লাগে যদি আছে চাপোজ ইয়াতে মাই শব্দটো আছে এতিয়া মাই মানে কোন মাই মানে কোন হ'ব প্ৰথমতে মাই শব্দটো ইয়াতে বিচাৰি লোৱা মোক ইয়াতে লাইনটো কৈছে হি ইজ দ্য হাজবেণ্ড অফ দ্য গ্ৰেণ্ড ডটাৰ অফ কি কৈছে অফ দ্য ফাদাৰ অফ মাই ফাদাৰ মানে মাই শব্দটো আছে এতিয়া মাই শব্দটো আছে মানে এই লাইনটো যোনে কৈছে চাবা দেই এই লাইনটো যোনে কৈছে কথাখিনি যোনে কৈছে সেই মানুহজনে যেতিয়া মাই বুলি ক'ব এতিয়া মই যদি কওঁ যে মোৰ এনেকুৱা এনেকুৱা হৈ আছে মানে কাৰ কথা কৈছো মই নিজৰ কথা কৈছো
যদি মই কওঁ যে তোমাৰ এনেকুৱা এনেকুৱা হৈছে মানে কাৰ কথা কৈছো তোমাৰ কথা কৈছো মই যদি কওঁ যে কোনোবা এজন ফ্ৰেণ্ড এজন আছে মোৰ লগত মই ফ্ৰেণ্ডজনৰ লগত কথা পাতি আছো কি খবৰ তাৰপিছত মই হঠাৎ কৈ দিলো সেই মানুহজন দেখিছানে সেই মানুহজনৰ অসুখ হৈ আছে বা সেই মানুহজনৰ গা ভাল নহয় এনেকে কলো তো সেই মানুহজন বুলি যে কলো সেই মানুহজনৰ কথা কৈছো ন তো তোমালোকে চাব লাগিব যদি মই মোৰ বুলি কৈছো মানে মই নিজৰ কথা কৈছো মানে মায়ে থাকিলে যোনে কথাখিনি কৈছে সি নিজৰ কথা কৈছে এইটো বস্তু যদি হি হাৰ বুলি কৈছে মানে সিয়াৰ কথা কৈছে মানে সেই মানুহজনৰ কথা কৈছে যদি ইউৰ বুলি কৈছে মানে তোমাৰ কথা কৈছো যোনজন মোৰ আগত আছে যাক মই কথাখিনি কৈ আছো হয়নে ইয়াৰে টোটেল তিনিজন মানুহ আছে চাবা দেই মই আকৌ এবাৰ পইণ্ট আউট কৰিছো এ বি চি এতিয়া এ আৰু বি এ কথা পাতি আছে ওকে এ আৰু বি এ কথা পাতি আছে এ কথাখিনি কব এ কি কৰিছে এ কথা কৈছে মই মাৰ্ক কৰি দিছো দেই এ কথা কৈছে এতিয়া এ যদি কথাখিনি কয় সেই কথাৰ মাজত যেতিয়া এ কব তোমাৰ খবৰ ভালনে মানে কাৰ কথা কৈছে মানে বিৰ কথা কৈছে কাৰণ ইহঁত দুয়ো কথা পাতি আছে ন এ কথা কৈ আছে ন এ কৈছে তোমাৰ খবৰ ভালনে মানে বিৰ কথা কৈছে তেওঁৰ অসুখ হৈ আছে তেওঁ বুলি কৈছে তেওঁ মানে কাৰ কথা হৈছে তেওঁ মানে হৈছে এইটো চিৰ কথা কৈছে চিৰ কথাহে কৈছে ন তেওঁ বুলি ক'লে যোনজন মানুহ দূৰত আছে তাৰ কথাই ক'ব ন তেওঁৰ বুলি কাৰণ সন্মুখত থকা মানুহজনক ক'লেতো তোমাৰ বুলি ক'ব ন তাৰ পাছত যদি কয় তেওঁৰ অসুখ হৈ আছে পিছে মোৰো গাটো ইমান ভাল নহয় মানে মই কাৰ কথা কৈছে মোৰো বুলি কৈছে ন মানে এই নিজৰ কথা কৈছে তো ইয়াতে মায়ে শব্দ বুলি কৈছে মানে মোৰ নিজৰ কথা কৈছে হি হাৰ বুলি কৈছে মানে এই তৃতীয় মানুহজনৰ কথা কৈছে আৰু ইউৰ বুলি কৈছে মানে যোনজন সন্মুখত আছে তাৰ কথা কৈছে বুজি পালা তো এনেকৈ তোমালোকে জানিব লাগিব যে কোনে কথাখিনি কৈছে আৰু কাক পইণ্ট আউট কৰিছে এতিয়া তোমালোকে প্ৰথমতে এই কিৱৰ্ড কেইটা বিচাৰিব লাগে এই কুৱেশ্যনৰ প্ৰথম ষ্ট্ৰেটেজি কি প্ৰথমতে কিৱৰ্ড কেইটা বিচৰা কিৱৰ্ড আমি ইয়াতে দেখিছো মাই শব্দটো আছে এতিয়া মাই মানে কোন মাই মানে নিজৰ কথা কৈছে তো এতিয়া আমি চাব লাগিব এই কথাখিনি কৈছেনো কোনে এই কথাখিনি কোনে কৈছে তো ইয়াতে কৈছে এক্স ইন্ট্ৰডিউচেছ ৱাই সেইং এক্সে ইন্ট্ৰডিউচ কৰি আছে ৱাইক আৰু ইন্ট্ৰডিউচ কৰি কৈ আছে মানে এক্সে কথাখিনি কৈ আছে তো এক্সে যদি কথাখিনি কৈ আছে মানে মাই বুলি কাৰ কথা কব নিজৰ কথা কব ন যোনে কথা কৈ আছে সি নিজৰ কথা কব হয়নে তো সেইকাৰণে আমি ইয়াতে মাই শব্দটোৰ জেগাত লিখি লম এক্স হল মাই মানে কোন এক্স এতিয়া মাই মানে যদি এক্স হয় এতিয়া চাবা দেই মাই মানে মই বনাই দিলো এক্স এতিয়া মাই শব্দটো তোমালোকে চাব লাগে পিছত কোন আছে তো ইয়াতে কৈছে কি মাই ফাদাৰ মানে এক্স নামৰ মানুহজনৰ বাপেক বুজি পালা মাই ফাদাৰ বুলি কৈছে ন তো এক্স নামৰ মানুহজনৰ বাপেক এতিয়া ইয়াতেতো লাইনটো খতম হৈ গ'ল তো মনত ৰাখিবা ইয়াতে টেকনিকটো এনেকুৱা প্ৰথমতে যিটো কিৱৰ্ড আছে এই মাই হিজ হাৰ ইউৰ এই যিকেইটা কিৱৰ্ড আছে ন প্ৰথমতে সেই কিৱৰ্ড কেইটাৰ পিছফালে পঢ়িব লাগে তাৰ পিছফালে কিৱৰ্ডৰ পিছফালে কোন আছে ফাদাৰ আছে ন তো সেইকাৰণে মাই ফাদাৰটো মই ড্ৰয়িং বনাইছো এতিয়া ইয়াতে লাইনটো খতম তো খতম হোৱাৰ কাৰণে আমি মাই শব্দটোৰ এতিয়া আগৰ ফালে পঢ়িম খতম ন মাই শব্দটোৰ একদম আগত কোন আছে একদম আগত আছে ফাদাৰ ফাদাৰ বুলি আছে ন মানে এইজন মানুহৰো বাপেক আমি ড্ৰয়িংটো মানে এনেকৈ বনাই বনাই গৈ থাকিম প্ৰথমতে মায়ে শব্দটোৰ পিছফালে পঢ়িছো মায়ের পিছফালে আছে ফাদাৰ তো ফাদাৰ বনালো তাৰপিছত আগফালে চাইছো আৰু ফাদাৰ আছে আৰু ফাদাৰ বনাইছো ঠিক আছে তাৰে আগত কোন আছে ফাদাৰৰ আগত কোন আছে গ্ৰেণ্ড ডটাৰ বুলি কৈছে গ্ৰেণ্ড ডটাৰ মানে কি হ'ব চোৱা এই মানুহজনৰ গ্ৰেণ্ড ডটাৰ মানে এই মানুহজনৰ লৰাৰ যিটো ছোৱালী আছে সেইটো গ্ৰেণ্ড ডটাৰ বুলি কয় ন নাতিনী কেনেকৈ হ'ব নাতিনী হবলৈ হলে এই মানুহজনৰ লৰাৰ ছোৱালী হ'ব লাগিব গ্ৰেণ্ড ডটাৰ হি ইজ দ্য হাজবেণ্ড তো এই মানুহজন তো চোৱা এতিয়া গ্ৰেণ্ড ডটাৰ বুলি কোৱাৰ লগে লগে আমি ক'ব পাৰো এইজনী হৈছে গ্ৰেণ্ড ডটাৰ ঠিক আছে এনেকৈ ক'ব পাৰো এইজনী হৈছে আমাৰ গ্ৰেণ্ড ডটাৰ এতিয়া এইজনী যদি গ্ৰেণ্ড ডটাৰ হয় তাৰপিছত কি কৈছে মই আৰু এটা ড্ৰয়িং বনাইছো দেই ইয়াতে মই এক্স বুলি কলো এক্সৰ ওপৰত আৰু এটা মানুহ আছে ইয়াৰে ওপৰত আৰু এটা দেউতাক আছে গ্ৰেণ্ড ডটাৰ বুলি কৈছে গ্ৰেণ্ড ডটাৰ বুলি ক'লে তোমালোকে মোক এইটো কথাও কোৱাচোন আমাক ইয়াতে কুৱেশ্যনত কেতিয়াবা এনেকুৱা কৈছে নেকি যে এই মানুহজনৰ মাত্ৰ এজনেই ল'ৰা কোৱা নাই ন তো আৰু এজন ল'ৰা থাকিব পাৰে ন বা এজন ছোৱালীও থাকিব পাৰে আৰু গ্ৰেণ্ড ডটাৰ বুলি ক'লে এনেকুৱাতো নহয় ন যে এজন মানুহৰ যিটো নিজৰ সন্তান নিজৰ ল'ৰা সেই ল'ৰাটোৰহে ল'ৰা ছোৱালী হ'ব লাগিব নাতি নাতিনী হ'ব লাগিব তেনেকুৱাতো নহয় ছোৱালীৰো হ'ব পাৰে এতিয়া এই মানুহজনৰ কাৰণে এইটো ছোৱালী আৰু এই ছোৱালীটোৰ যিজন ছোৱালী থাকিব সেইটো গ্ৰেণ্ড ডটাৰ ন নাতিনীয়ে হয় তো আমাৰ হাইপথেটিকেল চিটুৱেশ্যন এনেকুৱা হ'ব পাৰে ইয়াতেও এজনী ছোৱালী থাকিব পাৰে ফৰ নাও এতিয়া আমি কি কৰিছো প্ৰথমে মাই ফাদাৰ মানুহজনৰ বাপেক আৰু ফাদাৰ আছে আৰু ফাদাৰ ড্ৰ কৰিছো তাত গ্ৰেণ্ড ডটাৰ বুলি কৈছে তো মই এক্সকে ছোৱালী বনাই দিছো ঠিক আছে এক্সকে ছোৱালী বনাই দিছো বা মই এনেকৈও কৰিব পাৰো যে এক্স নহয় এক্স গ্ৰেণ্ড ডটাৰ নহয় মই এনেকৈ ৰাখিব পাৰো এক্সৰ কাষত যদি ছোৱালী লগাই দিলো গ্ৰেণ্ড ডটাৰ হৈ গ'ল কাৰণ এক্স ল'ৰা নে ছোৱালী আমি গমেই নাপাওঁ ন এক্স ল'ৰা নে ছোৱালী আমি এতিয়ালৈকে গমেই পোৱা নাই তাৰপিছত কি কৈছে গ্ৰেণ্ড ডটাৰ তাৰে আগত কি আছে হাজবেণ্ড আছে মানে এই ছোৱালীজনীৰ হাজবেণ্ড বনাব লাগিব তো হাজবেণ্ড হলে এনেকৈ আহিব হাজবেণ্ডৰ আগত কি কৈছে হি ইজ মানে চোৱা এক্সে ৱাইক ইন্ট্ৰডিউচ কৰাই আছিলে এক্সে ৱাইক চিনাকি কৰাই দি পেলাই কৈছে যে তেওঁ হি বুলি কৈছে ন
তেও মানে কাৰ কথা কৈছে ৱাইৰ কথা কব তো সেইকাৰণে লাষ্টত যদি হি আছে না এইটোৱে বুজাব সেই ৱাইৰ কথা বুজাইছে আৰু ইয়াৰে যদি আমি ডায়াগ্ৰাম মতে চাওঁ ইয়াতে চালে ইয়াতে এটা নাহিব ল'ৰা আৰু এইজনে হৈ যাব ৱাই ঠিক আছে এইজনে আহি গ'ল ৱাই এতিয়া ইয়াতে তোমালোকে ভালদৰে মন কৰিলে দেখিবা হাউ ইজ ৱাই ৰিলেটেড টু এক্স আমাক সেইটো কৈছে যে ৱাই কেনেকৈ এক্সৰ লগত জড়িত হৈ আছে এতিয়া ৱাই কেনেকৈ জড়িত হৈ আছে এইটো যদি চাবলৈকে যাওঁ এটা ডায়াগ্ৰাম মতে এইটো মতে কি হয় এক্সৰ এইটো ভনীয়েকৰ এইটো কোন হয় ভনীয়েকৰ হাজবেণ্ড ভনীয়েকৰ হাজবেণ্ড বুলি ক'লে আমি সেইটো কি বুলি কওঁ ভনীয়েকৰ হাজবেণ্ড বুলি ক'লে আমাৰ ব্ৰাদাৰ ইন ল হ'ব ঠিক আছে ব্ৰাদাৰ ভায়েকে হয় ন ইন ল আইন মতে তো ব্ৰাদাৰ ইন ল হ'ব কিন্তু যদি এনেকৈ ভাবি লওঁ যে এক্স হৈছে সেই ছোৱালীজনী আমিতো এনেকৈ ভাবিব পাৰো ন আমি এনেকৈ ভাবি ললো বোলে এক্স যিজনীৰ কথা কৈ আছে তে এক্সই হৈছে এই ছোৱালীজনী হলেতো এক্সৰ হাজবেণ্ড হৈ যাব ন ৱাই তো এইটো চাইডৰ পৰা চালেচোন এইটো হাজবেণ্ড হৈ গ'ল যে ৱাই ইজ দ্য হাজবেণ্ড অফ এক্স তো দুটা চিনাৰিও আহি গ'ল ন যদি দুটা চিনাৰিও এনেকুৱা আহি যায় তেতিয়াহ'লে আমি এনেকুৱা কুৱেশ্যনৰ এনসাৰ কি দিব পাৰো ডাটা ইনএডিকুৱেট বা ডাটা ইনসাফিচিয়েন্ট এইটো কুৱেশ্যনৰ এনসাৰ আমি কনফাৰ্মলি ক'ব নোৱাৰো সেইকাৰণে ইনসাফিচিয়েন্ট ডাটাও আমি ইয়াতে ক'ব পাৰো তো এইটো বস্তু তোমালোকে মাইণ্ডত ৰাখিবা ব্লাড ৰিলেশ্যনৰ প্ৰতিটো কুৱেশ্যনতে উস্তাদি মাৰি এনসাৰ উলিওৱাটো সমস্যাৰ সমাধান নহয় কেতিয়াবা দুই এটা কুৱেশ্যন আমি এনসাৰ কৰিব নোৱাৰিবও পাৰো যেনেকে এইটো কুৱেশ্যনৰ আমাৰ এনসাৰ আমি কনফাৰ্মলি ক'ব নোৱাৰো আমাৰ এইটোৰ এনসাৰ কি হ'ব পাৰে ব্ৰাদাৰ ইন ল হ'ব পাৰে আৰু হাজবেণ্ড হ'ব পাৰে আমি যদি এইটো অকমান থলুৱা ভাষাত বা ঘৰুৱা ভাষাত যদি বুজিবলৈ যাওঁ তেতিয়াহ'লে এইটো কেনেকুৱা শুনিব চাবা দেই ইয়াতে কৈছে এক্সে ৱাইক চিনাকি কৰাই দি আছে এক্সে ৱাইক চিনাকি কৰাই দি আছে মানে ইয়াতে এজন মানুহ আছে চাবা দেই এই মানুহজনক মই এটা চিনাকি কৰাই দিম এই মানুহজনক মই কৈছো যে সেই মানুহজনৰ যিজন হাজবেণ্ড আছে সেই মানুহজনৰ যিটো হাজবেণ্ড সেই হাজবেণ্ডটো মোৰ সেই মানুহজনৰ হাজবেণ্ডটো মোৰ দেউতাৰ দেউতাকৰ সেইজন মানুহৰ এনেকে কৈছো মই ইয়াতে এজন মানুহ আছে ন স্যাৰ ঠিক আছে ইয়াতে এজন মানুহ আছে এখন কিতাপ এখন লৈ লোৱা কিতাপখনকে লৈ লোৱা ইয়াতে মই যদি কৈ দিওঁ এইজন মানুহ এইজন এজন মানুহ বুলি ধৰি লোৱা এই মানুহজনৰ হাজবেণ্ড মোৰ দেউতাৰ দেউতাকৰ নাতিনী এই মানুহজনৰ হাজবেণ্ড তো মোৰ দেউতাৰ দেউতাকৰ কি হ'ব এই মানুহজনৰ হাজবেণ্ডটো মোৰ দেউতাৰ দেউতাকৰ নাতিনী দ্যাটছ ইট তো ইয়াতেও সেয়ে হৈ আছে ন নাতিনীয়ে হৈ আছে এই মানুহজনৰ যিটো হাজবেণ্ড সৰি দেই কিবা এটা মিষ্টেক হৈ আছে নেকি হি ইজ দ্য হাজবেণ্ড অফ মাই আছিলে সেই মানুহজনৰ হাজবেণ্ডটো অকে মোৰ দেউতাৰ দেউতাকৰ মই গোটেইখিনি আকৌ এবাৰ চাই দিছো দেই মাই ফাদাৰ আছিলে য়েছ তাৰপিছত আছিলে আকৌ ফাদাৰ আছিলে আকৌ ফাদাৰ ড্ৰ কৰিছো তাৰপিছত গ্ৰেণ্ড ডটাৰ আছে তো এই মানুহজনৰ নাতিনী আহিছে তাৰপিছত কৈছে হি ইজ দ্য হাজবেণ্ড নাতিনী আহিছে গ্ৰেণ্ড ডটাৰৰ পিছত আগত আছে হাজবেণ্ড তো এই মানুহজনৰ হাজবেণ্ড বনি গ'ল ঠিকেই আছে তো মোৰ সেই মানুহজনৰ হাজবেণ্ডটো মানে ৱাইৰ কথা কৈছে ৱাই সেই মানুহজনৰ হি ইজ দ্য হাজবেণ্ড অফ দ্য গ্ৰেণ্ড ডটাৰ অকে গ্ৰেণ্ড ডটাৰৰ হাজবেণ্ড অসমীয়াটো অকমান চিলি মিষ্টেক হৈ আছে মষ্ট প্ৰবাবলি ইংৰাজীটো আমাৰ ঠিকেই আছে ইয়াতে হি ইজ দ্য হাজবেণ্ড আমাক কৈছে গ্ৰেণ্ড ডটাৰ যিজনী আছে গ্ৰেণ্ড ডটাৰ জনীৰ হাজবেণ্ড বুলি কৈছে মানে প্ৰথমতে এই মানুহজনৰ গ্ৰেণ্ড ডটাৰ হ'ব লাগিব গ্ৰেণ্ড ডটাৰ জনীহে হাজবেণ্ড গ্ৰেণ্ড ডটাৰটো এক্সো হ'ব পাৰে ন গ্ৰেণ্ড ডটাৰটো বেলেগ এজনীও হ'ব পাৰে যেনেকৈ গ্ৰেণ্ড ডটাৰটো আৰু বেলেগ এজন ল'ৰাৰো হ'ব পাৰে তো ইয়াতে আমাৰ যোনটো এজাম্পশন আছে এজাম্পশন বহুত কেইটা আছে এজাম্পশন বহুত কেইটা থকাৰ কাৰণে আমি কনফাৰ্মলি এইটো কুৱেশ্যনৰ এনসাৰ দিব পাৰা নাই নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন ইয়াতে যদি মন কৰা এইটো হৈছে এটা সিম্পল কুৱেশ্যন ডাইৰেক্ট আছে ইয়াতে গোটেইখিনি বস্তু ডাইৰেক্টলি দিয়া আছে তো তোমালোকে এইটো কুৱেশ্যন যিটো টাইপ 1 ৰ কুৱেশ্যন আছিলে সেইটোৰ লগত ৰিলেট কৰি পেলাই ডাইৰেক্টলি নিজৰ ফালৰ পৰা সলভ কৰিব পাৰিবা এবাৰ ট্ৰাই কৰা সকলোৱে আৰু এইটো কুৱেশ্যন মই মোৰ ফালৰ পৰা হোমৱৰ্কে ৰাখিছো এইটো কুৱেশ্যন তোমালোকে ট্ৰাই কৰা তোমালোকৰ নিশ্চয় এনসাৰ আহিব এইটো কুৱেশ্যন সিৰিয়ালি পঢ়ি যাব লাগে আৰু এনসাৰটো কৈ যাব লাগে ওকে নেক্সট কুৱেশ্যনটো কি আছে আৰু আমি নেক্সট কুৱেশ্যনটো সৈতে আগবাঢ়িছো এইটো কুৱেশ্যনক কৈছে ইন্ট্ৰডিউসিং এ পাৰ্সন এ লেডি সেড আগৰ নিচিনা কুৱেশ্যন মই কৈছিলো যে এটা এইবোৰ কুৱেশ্যন আছে য'ত আমাৰ এটা কনভাৰচেশ্যন থাকিব যেনেকৈ ইয়াতে আমাক কৈছে এজন মানুহে এটা লেডি এজনী কি কৰাই আছে ইন্ট্ৰডিউসিং এ পাৰ্সন এজন মানুহ এজনক চিনাকি কৰাই দি আছে কোনে এজন লেডি এগৰাকী মহিলাই চিনাকি কৰাই দি আছে আৰু লগতে এই যিটো লাইন আছে এই যিটো ষ্টেটমেন্ট ইয়াতে আছে এটা কৈছে হি ইজ দ্য son of the brother of mother of my father ইয়াতেও তোমালোকে মন কৰিলে দেখিবা কিৱৰ্ড এটাই আছে এইটো হৈছে মাই আৰু মাই বুলি আছে মানে কি মানে মোৰ নিজৰ কথা কৈছে এতিয়া মোৰ মানে কোন মোৰ মানে হৈছে যোনে কথাখিনি কৈছে হয়নে এই কনভাৰচেশ্যনটো মই অলৰেডি জনোৱাৰ নিচিনাকৈ তিনিজন মানুহৰ মাজত হ'ব এনেকুৱা ধৰণৰ কুৱেশ্যনত তিনিজন মানুহ এংগেজ থাকে এজন হৈছে
এজন এ এজন বি এজন চি এ কথাখিনি কব কাক কব বি কব বি আৰু এৰ মাজৰ মানে কনভাৰচেশ্যন এটা কাষত মোৰ বি আছে বিৰ লগত মই কথা পাতি আছো আমি চিৰ কথা আলোচনা কৰিব পাৰো আমি এনেকুৱাও ক'ব পাৰো যে তেওঁৰ মানে কোন তেওঁৰ মানে হৈছে ইউ মানে কি ক'ম এইটো হিজ বা হাৰ আৰু হিজ বা হাৰ বুলি ক'লে চিৰ কথা কোৱা হৈছে যদি ইউ বা ইউৰ কথা কোৱা হৈছে মানে বিৰ কথা কোৱা হৈছে যদি মাই বুলি কোৱা হৈছে মানে মোৰ নিজৰ কথা কোৱা হৈছে ক্লিয়াৰ তো এনেকৈ কোৱাৰ পাছত আমি ইয়াতে যিটোকে এ লেডি সেইড বুলি কৈছে তো আমি ইয়াতে কি লম আমি ইয়াতে লম মাই শব্দটো লৈ লম ঠিক আছে মাই আৰু মাইক কাক ৰাখিম এজনী মহিলা মাই মানে এজনী সেই মহিলা গৰাকী যোনে কথাখিনি কৈছে তো মই ইয়াতে লেডিজনীক প্ৰথমতে ড্ৰ কৰিলো লেডি অকে তো লেডিজনৰ পিছত কি কৈছে মাই ফাদাৰ মানে মহিলা গৰাকীৰ কোন হয় মহিলা গৰাকীৰ বাপেকৰ কথা কৈছে এতিয়া ইয়াতে লিখিছো ফুল ষ্টপ মানে আমি ইয়াতে মাইৰ আগৰ ফালে আহিব লাগিব আগত কোন আছে মাদাৰ বুলি আছে মানে এই মানুহজনৰ এইবাৰ মায়েক আমি সদায় ড্ৰয়িংটো ক্ৰনলজিকেলি বনাই যাওঁ আমি বেছি ভাবিব লগা নাই চিম্পলি মায়ের পাছফালে আছে ফাদাৰ তো ফাদাৰ তাৰপিছত ইয়াতে খতম মানে মায়ের আগৰ ফালে আছে মাদাৰ তো মাদাৰ ড্ৰ কৰিছো নেক্সট আমাৰ কি আছে ইয়াতে আছে ব্ৰাদাৰ অফ মানে এই মহিলাগৰাকীৰ ভায়েক হৈ গল তাৰপিছত কি কৈছে ব্ৰাদাৰৰ আগত আছে চান মানে এই মানুহজনৰ পুতেক তো পুতেক হৈ গল তাৰপিছত আছে হি মানে সেই পুৰুষজন যোনজন মানুহক চিনাকি কৰাই আছিলে এই মহিলাগৰাকী যে চিনাকি কৰাই আছিলে সেই পাৰ্চনজনেই হৈছে এইজন এতিয়া মোক লাষ্টত কি সুধিছে আমাক সুধিছে হাউ ইজ দ্য পাৰ্চন ৰিলেটেড টু দ্য লেডি আমাক কৈছে এই পুৰুষজনে এই মহিলাগৰাকীৰ লগত কেনেকৈ জড়িত হৈছে তো চোৱা মহিলাগৰাকীৰ এইটো হৈছে দেউতাক দেউতাকৰ এইটো মাক আৰু মাকৰ এইটো কোন মাকৰ এইটো ভায়েক তো আল্টিমেটলি এইটো দেউতাকৰ কাৰণে এইটো খুৰা হল ন আৰু এই মানুহজনৰ কাৰণে কি হব এই লেডি গৰাকীৰ কাৰণে এইটো হৈছে আইতা হয়নে গ্ৰেণ্ড মাদাৰ আৰু গ্ৰেণ্ড মাদাৰৰ ভায়েকৰ পুতেক গ্ৰেণ্ড মাদাৰৰ ভায়েকৰ পুতেকক কি বুলি মাতা যায় মানে আমাৰ এনেকুৱা হৈছে মোৰ ককাৰ ভায়েকৰ পুতেকটো মোৰ কাৰণে কি হব খুৰাই হব ন আংকেলে হব তো ইয়াতো আমাৰ কাৰেক্ট আনসাৰ কি আহি যাব আংকেলে আহি যাব তো এজ এ আংকেল কি হৈ আছে জড়িত হৈ আছে এই পুৰুষজনে আৰু মহিলাগৰাকী কেনেকৈ জড়িত হৈ আছে ভতিজা বা ভতিজী ঠিক আছে কাৰণ এইটো চোৱা ইহঁত দুটা কি হব ইহঁত দুটা কাজিন ব্ৰাদাৰ হব ন এইটো মানুহ আৰু এইজন মানুহ কি হব কাজিন ব্ৰাদাৰ কাৰণ এই মানুহজনৰ মাকৰ ভায়েকৰ এইটো কোন পুতেক মাকৰ ভায়েকৰ পুতেক ইংলিছত সকলোতকৈ ভাল আমি আংকেল বুলিয়ে মাতো গোটেইকেইটা কুৱেশ্যনতে ওকে নেক্সট আহিছো নেক্সট কুৱেশ্যনৰ ফালে এইটো কুৱেশ্যনত কি কৈছে চোৱা এইটো কুৱেশ্যনত কৈছে কিউ এণ্ড পি আৰ হাজবেণ্ড এণ্ড ৱাইফ এতিয়া এইটো অকমান ডিফাৰেণ্ট টাইপৰ এইটো অকমান টাইপ ওৱানৰ বুলি ক'লেও ভুল নহয় ইয়াতে আমাক ডাইৰেক্টলি কিছুমান ষ্টেটমেণ্ট দিয়া থাকে তাৰে পৰা আমি ড্ৰয়িং বনাব লাগে যেনেকৈ ইয়াতে কৈছে কিউ এণ্ড পি আৰ হাজবেণ্ড এণ্ড ৱাইফ মানে আমি এনেকৈ ডাইৰেক্টলি ক'ব পাৰিম যে কিউ আৰু পি ইহঁত কি হ'ব হাজবেণ্ড আৰু ৱাইফ এতিয়া ইয়াতে কোন হাজবেণ্ড কোন ৱাইফ এইটো আমাক কোৱা নাই হাজবেণ্ড এণ্ড ৱাইফ বুলি কৈছে যদি আমি কুৱেশ্যনটোৰ ক্ৰনলজি অকমান চাবলৈকে যাওঁ তেতিয়াহ'লে আমি হয়তো এইটো ক'ব পাৰিম যে কিউ হৈছে হাজবেণ্ড পি হৈছে ৱাইফ কিন্তু ৰেচপেক্টিভলি শব্দটো দিয়া নাই আমাক যদি ক'লে হয় যে কিউ এণ্ড পি আৰ হাজবেণ্ড এণ্ড ৱাইফ ৰেচপেক্টিভলি মানে কিউ হৈ যাব হাজবেণ্ড পি হৈ যাব আমাৰ ৱাইফ কিন্তু কোৱা নাই ন তো সেইকাৰণে আমি কনফাৰ্মলি ক'ব নোৱাৰো আমি জানো ইহঁত হাজবেণ্ড ৱাইফ কিন্তু ইহঁতৰ হাজবেণ্ড কোন ৱাইফ কোন এনেকুৱা হ'ব পাৰে যে কিউ হাজবেণ্ড হৈ গ'ল পি ৱাইফ হৈ গ'ল এনেকুৱা হ'ব পাৰে যে পি হাজবেণ্ড হৈ গ'ল কিউ ৱাইফ হৈ গ'ল তো বৰ্তমানৰ কাৰণে মই এইখিনি গেপ ৰাখিছো পাছত যদি চাওঁ পিৰ ফাদাৰ ইন ল পিৰ যিটো ফাদাৰ ইন ল ফাদাৰ ইন ল কেনেকৈ হ'ব ফাদাৰ ইন ল হ'বলৈ হ'লে যাৰ লগত বিয়া হৈছে তাৰ দেউতাক হ'ব লাগিব তো পিৰ ফাদাৰ ইন ল কোন হয় ইজ আৰ্ছ ৱাইফ আৰৰ ৱাইফ মানে পিৰ যোনটো ফাদাৰ ইন ল পিৰ ফাদাৰ ইন ল P's father-in-law is our wife's father. আৰৰ ৱাইফৰ ফাদাৰ আৰৰ ৱাইফৰ বাপেক বুলি কৈছে মানে আৰ এজন মানুহ ঠিক আছে আৰ এজন মানুহ আৰৰ এজনী ৱাইফ আছে ঠিক আছে আৰৰ এজনী ৱাইফ আছে সেই আৰৰ যিজনী ৱাইফ আছে সেই ৱাইফৰ বাপেকটো কোন হয় আৰৰ এজনী ৱাইফ আছে সেই ৱাইফৰ বাপেকজনীয়ে হ'ব পি's father-in-law বুলি কৈছে ন পিৰ যোনজন দেউতাক শহুৰ দেউতাটো হৈছে আৰৰ ৱাইফৰ দেউতাক ৱাইফৰ দেউতাক মানে আৰৰ ৱাইফ যদি মই ইয়াতে লৈ লওঁ এইটো ৱাইফ বুলি ধৰিলো আৰৰ ৱাইফ কোন নাজানো কোনোবা এজন মানুহ আছে আৰৰ ৱাইফ আছে সেই ৱাইফৰ এইজনী যদি চিষ্টাৰ বা ভাইটি হয় তেতিয়াহে সিহঁতৰ বাপেক চেং হ'ব ন তো আল্টিমেটলি এইটো আমাৰ ডায়েগ্ৰাম আহিব নেক্সট আমাক কি কৈছে কিউ ইজ দ্য ব্ৰাদাৰ অফ টি কিউ হৈছে টিৰ কি হয় কিউ হৈছে টিৰ ভায়েক মানে গম পাই গলো কিউ হৈ গ'ল ল'ৰা কিউ যদি ভায়েক হয় কিউ কি হৈ যাব টিৰ ভায়েক হ'ব ন টিৰ ভায়েক বুলি কৈছে টিৰ যদি ভায়েক হয় মানে কিউ হৈ গ'ল ল'ৰা কিউ ইজ ব্ৰাদাৰ অফ টি কিউ হৈ গ'ল ল'ৰা কিউ যদি ল'ৰা হয় পি হৈ যাব কি পি হৈ যাব আমাৰ ইয়াতে ছোৱালী পি হৈ যাব আমাৰ ইয়াতে ছোৱালী হ'ল নেক্সট আমাক কি কৈছে হু ইজ দ্য ৱাইফ অফ আৰ হু ইজ দ্য ৱাইফ অফ আৰ আৰৰ ৱাইফ কোন হাউ ইজ পি ৰিলেটেড টু
P related to R's wife. Okay. এতিয়া এইটো কুৱেশ্যনত যদি আমি চাওঁ আমাৰ এটা জেগায় খালী আছে ইয়াতে আমি টিক বহাব পাৰো ঠিক আছে টিক বহাব পাৰো কিন্তু মই এইটো ডায়েগ্ৰামত আৰু এটা চিনাৰিও দিব বিচাৰো তোমালোকে অকনমান সকলোৱে অলপমান এনালাইজ কৰা বস্তুখিনি মই ঠিকে আঁকি আছো নে নাই মই যদি ইয়াতে এনেকৈ কৰো মই যদি এনেকুৱা এটা ডায়েগ্ৰাম বনাও তোমালোকে আকৌ এবাৰ গোটেই কুৱেশ্যনটো পঢ়ি চাবা দেই তো ইয়াতে যদি মই কওঁ এইটো P ভুল হল নেকি Q and P are husband and wife আচ্ছা এইটো ডাবল চিন থাকিব না ইয়াতে yes তো নেক্সট মই ইয়াতে কৰি দিলো ইয়াতে এটা চিন দিলো এনেকে এইখিনিত মই দি দিলো T এইটো এতিয়া এইটো তোমালোকে মন কৰা মই দুটা ডায়াগ্ৰাম বনাইছো দেই মই এইটো এটা ডায়াগ্ৰাম বনাইছো মই এইটো এটা ডায়াগ্ৰাম বনাইছো দুইটা ডায়াগ্ৰাম তোমালোকে মন কৰা আকৌ এবাৰ গোটেই কুৱেশ্যনটো পঢ়া Q and P are husband and wife Q আৰু P husband wife হৈছে নে আমাক যিটো কুৱেশ্যনো কৈছে হৈছে নে এইটো Q and P husband wife হৈছে P's father P's যোনটো ফাদাৰ ইন ল P's ফাদাৰ ইন ল P's যোনটো শহুৰ দেউতা সেইটো কি হয় আৰৰ ৱাইফৰ দেউতা হ'ব লাগিব তো P's যোনটো শহুৰ দেউতা সেইটো আৰৰ ৱাইফৰ দেউতা হৈছে নে নাই হয় ন আৰৰ ৱাইফ এইটো আৰু ৱাইফৰ এইটো হৈছে ভায়েক বা ভনীয়েক বা এইটো ভায়েক আৰু ইহঁত তিনিওটা দেউতাক এইটোৱে ন কি এইটো মানুহ আৰু এইটো মানুহ তিনিওটা দেউতাক এইটোৱে ঠিকেই আছে ওকে নেক্সট কিউ ইজ দ্য ব্ৰাদাৰ অফ টি কিউ হৈছে টিৰ ভায়েক কিউ হৈছে টিৰ ভায়েক এতিয়া টি ল'ৰা নে ছোৱালী মই কোৱা নাই টি ল'ৰা নে ছোৱালী মই কোৱা নাই তো টিৰ ভায়েক কিউ তাৰপিছত হু ইজ দ্য ৱাইফ অফ আৰ আচ্ছা ইয়াতে এটা লাইন আছে দেই ঠিকে আছে তাৰ লগতে এইটোও কৈছে কিউ ইজ ব্ৰাদাৰ অফ টি আৰু টিৰ কথা কৈছে হু বুলি ক'লে মনত ৰাখিবা হু শব্দটোৰ একদম আগত কোন আছে তো হু ইজ দ্য ৱাইফ অফ আৰ এইটো লাইন মই আগৰবাৰ মই পঢ়া নহলে তো ডাইৰেক্টলি আমি এনসাৰৰ ফালে গুচি গলো তো এইটো লাইনত আমাক কনক্লুজনটো দিছে যে সেই টি হৈছে আৰৰ ৱাইফ টি যদি আৰৰ ৱাইফ হয় তেতিয়াহ'লে টি আহি যাব এইটো জেগাত ঠিক আছে এইটো জেগাত নহলে আমাৰ এইটো ডায়াগ্ৰামো হোৱাৰ সম্ভাৱনা আছিলে যদি আমাক এই লাইনটো নিদিলেহেঁতেন এই হু ইজ দ্য ৱাইফ অফ আৰ এইখিনি লাইন নাথাকিলে এই কুৱেশ্যনটোৰ এইটো ডায়াগ্ৰামো সম্ভৱ আছিলে হয় এইটো ডায়াগ্ৰামো সম্ভৱ আছিলে এতিয়া এইখিনি দিয়াৰ লগে আমি গম পাই গৈছো যে কি হৈ গ'ল এই আৰৰ ৱাইফ হু ইজ দ্য ৱাইফ অফ আৰ নেক্সট কৈছে কি হাউ ইজ পি ৰিলেটেড টু আৰ ৱাইফ এতিয়া আমাক কৈছে পি এ আৰৰ ৱাইফৰ লগত কেনেকৈ জড়িত হৈ আছে তো চোৱা আৰৰ ৱাইফৰ কাৰণে এইটো হৈছে ভায়েক আৰু ভায়েকৰ এইটো কোন ৱাইফ টিৰ কাৰণে এইটো কোন টিৰ কাৰণে এইটো হৈছে ভায়েক আৰু ভায়েকৰ এইটো ৱাইফ ভায়েকৰ ৱাইফ কি হৈ যাব ভায়েকৰ ৱাইফ সিস্টাৰে হ'ব আলটিমেটলি ন মানে এইটো ব্ৰাদাৰ তো তাৰ ৱাইফটো সিস্টাৰ হ'ব এণ্ড সিস্টাৰ ইন ল হ'ব ঠিক আছে ইন ল মতেহে সিস্টাৰ আদাৰৱাইজ সিস্টাৰ নহয় তো সেইকাৰণে ফাইনেল এনসাৰ আমাৰ কি হ'ব সিস্টাৰ ইন ল ক্লিয়াৰ ওকে নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন ইয়াতে কি কৈছে এতিয়া আমাক দিয়া আছে কেইটামান ষ্টেটমেণ্ট এতিয়া এইটোক আমি কওঁ ব্লাড ৰিলেশ্যনৰ থাৰ্ড টাইপৰ কুৱেশ্যন যিটোত আমাক কোডেড ৰিলেশ্যনশ্বিপ বুলি কোৱা হয় এটা আমাক কিছুমান এনেকুৱা ষ্টেটমেণ্ট দিয়া থাকে দি পেলাই আমাক ফাইনেলি এনসাৰটো উলিয়াব দিয়ে আমাক ষ্টেটমেণ্ট মানে কি দিয়া থাকে আমাক এনেকুৱা কিছুমান চিম্বল দিয়া থাকে যেনেকৈ ইয়াতে কৈছে যে এক্স ডলাৰ ৱাই এক্স আৰু ডলাৰৰ চিম্বলটো আছে আৰু লগতে ৱাই যদি থাকে তাৰ মিনিংটো হৈছে এক্স ইজ দ্য সান অফ ৱাই যদি ডলাৰ চিম্বল থাকে তাৰ মিনিংটো হৈছে এক্স ইজ দ্য সান অফ ৱাই ৱাই কি হয় পুতেক দেন নেক্সট কি আছে নেক্সট যদি এড্ৰেছ চিম্বলটো আছে তাৰ মিনিংটো হৈছে এক্স ইজ দ্য হাজবেণ্ড অফ ৱাই যদি এড্ৰেছ চিম্বলটো আছে তাৰ মিনিংটো হৈছে এক্স ইজ দ্য হাজবেণ্ড অফ ৱাই ক্লিয়াৰ এক্স ইজ দ্য হাজবেণ্ড অফ ৱাই যদি ষ্টাৰ থাকে এনেকুৱা যদি ষ্টাৰ থাকে তাৰ মিনিংটো কি এক্স ইজ দ্য সিস্টাৰ অফ ৱাই যদি ষ্টাৰ থাকে তাৰ মিনিংটো হৈছে এক্স ইজ দ্য সিস্টাৰ অফ ৱাই ওকে আৰু যদি হ্যাশ থাকে তাৰ মিনিংটো হৈছে এক্স ইজ দ্য মাদাৰ অফ ৱাই যদি হ্যাশ আছে তাৰ মিনিংটো হৈছে এক্স ইজ দ্য মাদাৰ অফ ৱাই ক্লিয়াৰ নেক্সট এতিয়া আমাক কৈছে ইফ আমাক এতিয়া ইয়াতে এটা কনক্লুজন এটা দিয়া আছে আমাক কি দিয়া আছে পি দিয়া আছে ডলাৰ কিউ দিয়া আছে হ্যাশ ভি দিয়া আছে বি দিয়া আছে দি পেলাই আমাক কৈছে হাউ ইজ পি ৰিলেটেড টু বি প্ৰথমতে তোমালোকে কি কৰিব লাগে ইয়াতে যিখিনি আমাক দিয়া আছে ডাটা এই ডাটাখিনিতো অবভিয়াছলি চাবই লাগিব লগতে তোমালোকে ইয়াতে যিটো আমাক এটা আমাক ইকুৱেশ্যন এটা দিয়া আছে ইকুৱেশ্যনটো তোমালোকে প্ৰথমতে মন কৰিব লাগে আৰু এই ইকুৱেশ্যনটোৰ পৰা তোমালোকে ডায়াগ্ৰাম বনাব লাগিব মানে ফেমিলি ট্ৰী এই ফেমিলি ট্ৰীটো বনাব লাগিব ইয়াৰে পৰা আৰু এবাৰ ফেমিলি ট্ৰীটো বনোৱা হলে এনসাৰ অটোমেটিক্যালি আহিব অৰ্থাৎ আমাক ইয়াতে কৈছে পি ডলাৰ কিউ ন তো তোমালোকে পি এণ্ড কিউটোৰ ওপৰত ফকাস কৰা বাকি একো গুৰুত্ব দিব নালাগে পি ডলাৰ কিউ মানে কি ডলাৰ চিম্বলটো মানে কি এতিয়া তুমি ইয়াতে আহা ডলাৰ চিম্বলটো ইয়াতেহে আছে ন এতিয়া এই লাইনটো পঢ়া তো ডলাৰ চিম্বলটো থকা মানে হৈছে
x is the son of y মানে যিটো প্ৰথমতে থাকে কি হ'ব পুতেক সেকেন্ডটো মানে এতিয়া ইয়াতে কেনেকুৱা হ'ব p is the son of q বুজি পালা তো p হ'ব son কাৰ q p is the son of q হৈ গ'ল ডায়াগ্ৰাম তো আমাৰ ইয়াতে p $q আছে মানে p is the son of q x is the son of y আছিল ন তো এখানে p is the son of y q হৈ যাব ঠিক তেনেদৰে নেক্সট যে হ্যাশ এটা হ্যাশ সিম্বলটো কাৰ কাৰ মাজত আছে q আৰু v ৰ মাজত আছে এই হ্যাশ সিম্বলটো আছে q আৰু v ৰ মাজত তো এটা q আৰু v ৰ মাজত ডায়াগ্ৰামটো বনোৱা q হ্যাশ v আছে হ্যাশ থাকিলে কি হয় হ্যাশ থাকিলে এইটো হ্যাশ থাকিলে কি হয় q is the mother of কি হ'ব v হৈ যাব তো q is the mother of v হৈ যাব তো q হৈ যাব mother কাৰ v ৰ mother মানে v আহি গ'ল ইয়াতে v ৰ মাইক ন q is the mother of v নেক্সট আমাৰ কি কোৱা আছে এটা এইবাৰ আছে @ চিম্বলৰ কাষত কোন কোন আছে v আৰু b আছে তো v আৰু b ৰ মাজত আছে @ মানে কোনটো এইটো তো কি হ'ব এইটো v is the husband of b হৈ যাব তো v হৈ যাব হাজবেন্ড কাৰ হাজবেন্ড v is the husband of b তো b ৰ যদি হাজবেন্ড হয় মানে b কোন হৈ গ'ল b ওয়াইফ হৈ গ'ল হয়নে আমাক কি কৈছে v @ b মানে x @ y থাকিলে কি হয় x is the husband of y তো v আছে এটা v is the husband of b হৈ যাব আমাৰ ইয়াতে ফাইনেলটো আৰু যদি v যদি হাজবেন্ড হয় b কি হ'ব ওয়াইফ হৈ যাব তো ফাইনালি আমাৰ এইটো ডায়াগ্ৰাম কমপ্লিট হৈ গ'ল এতিয়া তোমালোকে চোৱা কি সুধিছে হাউ ইজ p ৰিলেটেড টু b আমাক কৈছে p এ কেনেকৈ b ৰ লগত জড়িত হৈ আছে চোৱা b ৰ কাৰণে এইটো হাজবেন্ড হাজবেন্ডৰ এইটো ভায়েক হাজবেন্ডৰ ভায়েকটো কি হ'ব ব্ৰাদাৰে হ'ব ন যেনেকৈ হাজবেন্ডৰ কাৰণে ভায়েক তো যোনজনী ওয়াইফ আছে ওয়াইফৰ কাৰণে ভায়েক হ'ব কিন্তু ভায়েকটো নিজৰ ব্লাড ৰিলেশ্যনৰ নহয় নিজৰ তেজৰ সম্পৰ্ক নাই কিন্তু কিহৰ হয় এইটো হাজবেন্ডস ব্ৰাদাৰ বুলি আমাৰ ইয়াতে আছে কিন্তু এইটো এনেকৈ থাকিব পাৰিলেহেঁতেন যে ব্ৰাদাৰ ইন ল ঠিক আছে ব্ৰাদাৰ ইন ল বুলি থাকিলেও কথা নাছিলে এটা হাজবেন্ডস ব্ৰাদাৰ বুলি কৈছে তো হাজবেন্ডৰ ভায়েক হিচাপে জড়িত হৈ আছে পি এ এজ এ হাজবেন্ডৰ ভায়েক হিচাপে জড়িত হৈ আছে কাৰ লগত বিৰ লগত আৰু আমি ব্ৰাদাৰ ইন ল বুলি ক'লেও ইয়াতে ভুল নহলহেঁতেন ক্লিয়াৰ নে সকলোৰে এতিয়া ইয়াৰে লগত সংগতি ৰাখি আৰু এটা কুৱেশ্যন আছে এইটো কুৱেশ্যন তোমালোকৰ হোমৱৰ্ক থাকিল সকলোৱে ট্ৰাই কৰা ট্ৰাই কৰি পেলাই কমেন্ট বক্সত এইটো কুৱেশ্যনৰ এনসাৰ দিয়া মই এতিয়া আজিৰ ক্লাছটোত দুটা নে তিনিটা কুৱেশ্যন হোমৱৰ্ক থাকিল তিনিটা কুৱেশ্যন চেষ্টা কৰা কৰি পেলাই কমেন্ট বক্সত সকলোৱে এনসাৰ কেইটা দিয়া আৰু লগতে যদি কাৰোবাৰ কিবা ডাউটছ আছে স্পেচিয়েল কমেন্ট বক্সত জনাব পাৰা লগ পাম সকলোকে অন্য এটি ক্লাছত আজিৰ কাৰণে ইয়াতে সামৰিছো থেংক ইউ